নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো আমাৰ নিৰ্বাচনী বিশেষ বুলেটিন বেটেল অফ দ্য ষ্টেটছলৈ। আমাৰ সৈতে সংযুক্ত হৈ আছে ৰণেন কুমাৰ গোস্বামী বিশিষ্ট সাংবাদিক, আমাৰ সৈতে সংযুক্ত হৈছে হাইদৰ হুছেইন বিশিষ্ট সাংবাদিক বিশিষ্ট বুদ্ধিজীৱী, আমাৰ সৈতে সংযুক্ত হৈ আছে বিজেপিৰ প্ৰতিনিধি মুখপাত্ৰ, আমাৰ সৈতে সংযুক্ত হৈ আছে আপৰ মুখপাত্ৰ অম্লান হাতীবৰুৱাৰ, আমাৰ সৈতে সংযুক্ত হৈ আছে কংগ্ৰেছৰ মুখপাত্ৰ জ্যেষ্ঠ মুখপাত্ৰ কুশল শৰ্মা। প্ৰিয় দৰ্শক, আমি হিমাচল আৰু গুজৰাটৰ যি নিৰ্বাচনৰ ফলাফলৰ কিছু ট্ৰেণ্ড আমাৰ হাতত আহি পৰিছে, সেয়া দেখুৱাই আছোঁ। আৰু এই মুহূৰ্তত দেখা পোৱা গৈছে ঐতিহাসিক জয় দিশে অগ্ৰসৰ হৈছে। মাথো মেটাৰ অফ টাইম, কিছু সময়ৰ পিছতে ঘোষণা হ'ব চাগৈ, ঐতিহাসিক বিজয় সাব্যস্ত কৰিব বিজেপিয়ে। আৰু হিমাচলত দেখা পোৱা গৈছে অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছ এক প্ৰকাৰৰ এই মুহূৰ্তত যদিও ক'ব নোৱাৰি, কিন্তু কংগ্ৰেছে মেজিকুৱেল স্পৰ্শ কৰিছে যদি ট্ৰেণ্ডটো চোৱা যায়। মই নিউজ ৰুমলৈ যাব বিচাৰিছোঁ। আমাৰ সৈতে সংযুক্ত হৈ আছে নৱজিৎ ভাগৱতী আৰু নিলয় ভট্টাচাৰ্য। নৱজিৎ ভাগৱতী আৰু নিলয় ভট্টাচাৰ্য, কি ক'ব বিচাৰিব এই মুহূৰ্তত? ভোট বিন্যাস যদি আপুনি বিশ্লেষণ কৰে, কি দেখা পোৱা গৈছে গুজৰাটত আম আদমি পাৰ্টীয়ে আশা কৰা আছিল তাতকৈ বেয়া ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে এই মুহূৰ্তত যদি ট্ৰেণ্ড চোৱা যায়। আৰু কংগ্ৰেছৰো ফলাফল খুবেই পুতৌজনক, 15খন আসনতহে কংগ্ৰেছে লিড লৈ আছে এই মুহূৰ্তত। গতিকে ভোট বিন্যাস কেনেদৰে বিশ্লেষণ কৰে নৱজিৎ ভাগৱতী, নিলয় ভট্টাচাৰ্য? হয় পাৰ্থ, গুজৰাটত বিজেপিয়ে এইবাৰ অভিলেখ সংখ্যক অৰ্থাৎ ৰেকৰ্ড কৰি বিজয়ৰ দিশলৈ অগ্ৰসৰ হৈছে। আৰু তাৰ বিপৰীতে কংগ্ৰেছে ৰেকৰ্ড সংখ্যক অৰ্থাৎ অভিলেখ সংখ্যক অৰ্থাৎ শোচনীয়, ইতিহাসৰ আটাইতকৈ শোচনীয় প্ৰদৰ্শন কৰিছে এইবাৰ নিৰ্বাচনত। আনহাতে আম আদমি পাৰ্টীয়ে যিটো আপুনি কৈছে যে আম আদমি পাৰ্টীয়ে যি ধৰণে তাত তেওঁলোকৰ কেম্পেইনত তেওঁলোকে কেচ কৰিবলৈ চাইছিল, কিন্তু সেইখিনি নোৱাৰিলে। আনকি মৌলিক আন্বয়ো বিৰোধী অৰ্থাৎ বিজেপিৰ বিৰোধী শক্তিক তাত বৰ বেছি সুযোগ দিলে। এই ক্ষেত্ৰত আমি আহিছোঁ, আমাৰ লগত আছে নিলয় ভট্টাচাৰ্য, যি ৰিজন হয় সৌৰাষ্ট্ৰ ৰিজন। আমি এতিয়া যদি মহাৰাষ্ট্ৰক চাওঁ, মহাৰাষ্ট্ৰ যদি আমি এটা খণ্ড বুলি চাওঁ, আমি এতিয়া সৌৰাষ্ট্ৰ চাইছোঁ। এই অঞ্চলটো মহাৰাষ্ট্ৰৰ সৌৰাষ্ট্ৰ অঞ্চল। কোৱা হৈছিলে যে এই সৌৰাষ্ট্ৰ অঞ্চলটো কংগ্ৰেছৰ ঘৰ আছিলে। এতিয়া যদি আপুনি চাই, কিন্তু গোটেইটো গেৰুৱাৰ ধুমুহা, হয় গুজৰাটৰ সৌৰাষ্ট্ৰ। আৰু যিসমূহ এই ৰঙা দাগবোৰ দেখিছে, এয়া হৈ গ'ল আপোনাৰ আপ। সৌৰাষ্ট্ৰত আপে যি কেইখন আসন পাইছে, তাৰ ভিতৰত 1, 2, 3, 4খন সৌৰাষ্ট্ৰত পাইছে, 5 আৰু কংগ্ৰেছে ইয়াত 5খন পাইছে। সৌৰাষ্ট্ৰতে কংগ্ৰেছে 25খন আসনৰ ঘাটি সৌৰাষ্ট্ৰত। এতিয়া যদি আমি বেলেগ অঞ্চললৈ যাওঁ, আপুনি আম আদমি পাৰ্টীয়ে যিকেইখন আসন তেওঁলোকে অগ্ৰগতি লাভ কৰিছে, যি 4খন আসন, সেইকেইখন কেৱল সৌৰাষ্ট্ৰ অঞ্চলতে আছে। সৌৰাষ্ট্ৰৰ যি ৰিজন তাতেই আছে আপৰ। এইটো মধ্যভাগটো মহাৰাষ্ট্ৰৰ, এইটো চেণ্ট্ৰেল মহাৰাষ্ট্ৰ, চেণ্ট্ৰেল বা মধ্যভাগ গুজৰাটৰ। ইয়াত আপুনি চাওক, ইয়াত কিন্তু একেবাৰে গোটেইখন গেৰুৱা। ইয়াত আপোনাৰ কংগ্ৰেছৰ মাত্ৰ 3খন আসন, 1, 2খন, আৰু এইটো এটা অন্যান্য দলৰ এটা আসন আদাৰ্ছে পাইছে। আৰু যদি আপুনি তললৈ যায়, দক্ষিণলৈ যায়, চাউথলৈ যায়, তেতিয়াহ'লে চাউথত মই আপোনাক দেখুৱাওঁ যে এইটো হৈ গ'ল চাউথত আপুনি যদি চায়, তেতিয়াহ'লে এয়া হৈ গ'ল গুজৰাটৰ চাউথ দক্ষিণ ভাগ। এইটো যদি মই মেপখন উঠাই দিওঁ আপোনাক, এয়া চাওক, এয়া হৈ গ'ল দক্ষিণ ভাগটো। ইয়াত আপোনাৰ এয়া হৈ গ'ল আপৰ, এখন আপ, এখন কংগ্ৰেছ। বাকীসমূহ ঠাইত কিন্তু আপুনি বিজেপিয়ে দেখিব। গেৰুৱাকৰণ গুজৰাট এইবাৰ সম্পূৰ্ণৰূপে হোৱাৰ পথত। এতিয়া আমি হিমাচললৈ যাম নেকি এবাৰ? হয়, হিমাচল। এইখিনিৰ পিছত আমি হিমাচল প্ৰদেশলৈ গৈছোঁ। এবাৰ হিমাচললৈ যাওঁ। খুব ইণ্টাৰেষ্টিং হৈ পৰিছে তাৰ যি খেল, অৰ্থাৎ ৰাজনৈতিক খেল কংগ্ৰেছ আৰু বিজেপিৰ মাজত। অৰ্থাৎ কংগ্ৰেছে তাত চৰকাৰ গঠন কৰিব নেকি, এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে যে তেওঁলোকে হাফৱে মাৰ্ক ইতিমধ্যে ক্ৰছ কৰিছে। লিডিং আৰু উইনিং যি ট্ৰেণ্ডটো দেখা আছে, অৰ্থাৎ হাফৱে মাৰ্ক আছিল তাত মেজিক নাম্বাৰ 35, তাৰ ভিতৰত 38, অৰ্থাৎ 38খন আসনত তেওঁলোকে আগবাঢ়ি থাকিবলৈ। আমি যদি এতিয়া যদি আমি হিমাচললৈ যাওঁ, হিমাচলত আপোনাৰ এই মেজিক ৱালত আমি স্পষ্টকৈ দেখা পাইছোঁ যে প্ৰায় এইসমূহ অঞ্চল, গোটেই নীলাসমূহ যিখিনি অঞ্চল আমি দেখিছোঁ, এইসমূহ অঞ্চল কংগ্ৰেছৰ অধীনত আছে বা লিডিং আছে। আৰু বাকী গেৰুৱা যিখিনি দেখিছে সেইখিনিত আপোনাৰ বিজেপি। আৰু এই যে এই কলা সমষ্টিবোৰ দেখিছে, এইসমূহ হৈ গ'ল আদাৰ্ছৰ। ইয়াত যদি আপুনি দেখে, তেতিয়াহ'লে কংগ্ৰেছ প্ৰায় 38খন, প্ৰায় 39খনেই, মানে 17খন গেইন আছে। আপুনি যদি ৰিজন ৱাইজ চায়, তেতিয়াহ'লে আপোনাৰ ইষ্টাৰ্ণ ৰিজন, ৱেষ্টাৰ্ণ ৰিজন, আপুনি যদি ইষ্টাৰ্ণ ৰিজন, হিমাচলৰ যদি ইষ্টাৰ্ণ ৰিজনত চায়, তেতিয়াহ'লে ইষ্টাৰ্ণ ৰিজনত আপুনি চাব যে এইটো হিমাচলৰ ইষ্টাৰ্ণ পাৰ্টত আপুনি চাব, এয়া চাওক, ইষ্টাৰ্ণ পাৰ্টত প্ৰায় কংগ্ৰেছৰ দখলত অধিক সংখ্যক আসন আছে ইষ্টাৰ্ণ পাৰ্ট। বিজেপি ইয়াত কিন্তু অকণমান অলপ বিজেপি যিকেইখন আসন আছে, প্ৰায় ইষ্টাৰ্ণ পাৰ্টত
তাত আপোনাৰ বিজেপিয়ে আমি পাইছে। যদিও মেপৰ অঞ্চল হিচাপে বেছি দেখিছোঁ, তৎসত্ত্বেও সমষ্টি এটা ডাঙৰ আছে। এই সমষ্টি। ডাঙৰ সমষ্টিটোৰ কাৰণে কংগ্ৰেছৰ এই গোটেইখিনি নীলা যেন দেখা হৈছে। তথচ 19 আৰু 14 আৰু এইটো হৈ গ'ল আপোনাৰ ৱেষ্টাৰ্ণ পাৰ্ট। এই ৱেষ্টাৰ্ণ পাৰ্টতো চাব প্ৰায় কংগ্ৰেছৰ কিন্তু আধিপত্য এইটোত বেছি। বেছি আছে। ইয়াত কংগ্ৰেছৰ পশ্চিম ভাগ অৰ্থাৎ হিমাচল প্ৰদেশত যে পশ্চিম অংশ আছে, হয়। সেই পশ্চিম অংশত কংগ্ৰেছে ডমিনেটেড, অৰ্থাৎ কংগ্ৰেছ হয় নিলয়, ধন্যবাদ জ্ঞাপন কৰোঁ। আপোনালোকৰ ওচৰলৈ যাম। হিমাচল প্ৰদেশো বিশ্লেষণ কৰিলে আৰু ইংগিত বহন কৰিছে হিমাচল প্ৰদেশত যেন কংগ্ৰেছে চৰকাৰ গঠন কৰিবলৈ গৈ আছে আৰু যি হিমাচলৰ ট্ৰেডিশ্যন দেখা পোৱা যায়, ইনকামবেণ্ট চৰকাৰে, চলিত চৰকাৰখনে জয়লাভ কৰিব নোৱাৰে। মই হায়দৰাবাদলৈ যাব বিচাৰিছোঁ। প্ৰিয়ংকা আমাৰ সৈতে সংযুক্ত হৈছে। প্ৰিয়ংका, क्या कहना चाहेंगे? अभी देखा जा रहा है खासकर गुजरात में बीजेपी का एक हिस्टोरिकल विन हम लोग को दिख रहा है, क्योंकि 107 सीटों में अब अभी तक बीजेपी लीड में है और हिमाचल में कांग्रेस लीड में है। तो क्या कहना चाहेंगे? क्या कुछ है आपके पास? चुके हैं और एक बड़ी बढ़त के साथ इस वक्त बीजेपी गुजरात में, और इसके साथ ही अगर हिमाचल प्रदेश की बात करें तो यहाँ पर कांटे की टक्कर देखने को मिल रही है। इस वक्त हम रट में मौजूद हैं और तमाम सहयोगी इस वक्त हमारे साथ हैं जो लगातार पल पल की अपडेट्स हम तक पहुंचा रहे हैं अलग अलग जगहों से, और इन्हीं से और भी ज्यादा जानकारी लेंगे क्योंकि सबसे पहले अपडेट्स जो हैं वो इन्हीं के पास आ रहे हैं। अपडेट बताइए, गुजरात में अभी क्या कुछ चल रहा है? क्योंकि अभी फिलहाल जी हिमाचल के बारे में अपडेट इनसे जान लेते हैं। जी हिमाचल में कांग्रेस आगे चल रही है फिलहाल, और वहाँ पे 38 सीटें कांग्रेस आगे है, 27 पे बीजेपी है। इसमें से कांग्रेस ने 5 सीटें जीती हैं, एक निर्दल जीता है और 4 सीटें बीजेपी ने जीती हैं। और बाकी वहाँ कांगड़ा एक ऐसा वहाँ पे जिला है जो कहते हैं कांगड़ा अगर जो जीता तो वो हिमाचल जीता। तो कांग्रेस में फिलहाल 10 सीटों पे कांग्रेस, वहाँ पे कांगड़ा में 10 सीटों पे कांग्रेस आगे चल रही है। तो फिलहाल अगर हिमाचल प्रदेश की बात करें तो यहाँ पर कांग्रेस बढ़त बनाए हुए है, हालांकि बीजेपी भी बहुत ज्यादा पीछे नहीं है क्योंकि एंटी इनकम्बेंसी एक बड़ा चैलेंज बीजेपी के लिए बना हुआ था। बावजूद इसके बहुत ज्यादा जो वोटों का अंतर है वो नहीं दिख रहा है। गुजरात के बारे में भी अपडेट्स ले लेते हैं। सर, गुजरात को लेकर क्या कुछ अपडेट मिल रहा है? गुजरात में अभी तक 9 सीट डिक्लेयर हुआ है, जिसमें 8 बीजेपी जीती है, 1 कांग्रेस, और लगभग क्लीन स्वीप की तरफ बढ़ रही है बीजेपी जो है, क्योंकि 182 में अगर देखेंगे आप तो वो लगभग 160 सीट पर वो आगे चल रही है। तो इसका मतलब है क्लीन स्वीप की तरफ चल रही है, और आम आदमी पार्टी का अभी तक कोई वहाँ पे ऐसा कुछ मतलब उपस्थिति दर्ज तो हुई है, लेकिन जैसा दावा था वैसा कुछ दिख नहीं रहा है वहाँ पे। बिल्कुल, देखिए आम आदमी पार्टी ने दावे बहुत बड़े बड़े किए थे और रेवड़ियां भी बांटी जा रही थी और पूरा भरोसा था आम आदमी पार्टी को कहीं ना कहीं एक जीत ना सही एक बड़े जो नंबर्स हैं वो अर्जित कर पाएंगे, लेकिन ऐसा होता हुआ नजर नहीं आ रहा। एक बार फिर से यहाँ पर मोदी का जादू चला है, मोदी का लहर देखने को मिल रहा है, और एक बार फिर से गुजरात में कमल खिलती हुई नजर आ रही है। हमारे साथ ग्रुप एडिटर जो हैं वो हमारे साथ जुड़ चुके हैं, उनसे और भी ज्यादा जानकारी लेंगे। राणा सर इस वक्त हमारे साथ हैं। अभी तक के जो रुझान सामने आए हैं सर, क्या कहेंगे आप इन नतीजों को लेकर? देखिए, मैं तो बेसिकली अपनी तैयारी के बारे में बोलूँगा कि आज भी हमने इतिहास दोहराया जो हम पिछले कई साल से करते आ रहे हैं कि हमारे लोग काउंटिंग सेंटर से खुद पल पल की जानकारी रियल टाइम में यहाँ दे रहे थे, और सबने फिर से आज न्यूज़ 18 का जलवा देखा कि कैसे सटीक और कैसे फास्ट हमने ट्रेंड्स जो और नतीजे जो हम दे रहे हैं। बिल्कुल, और देखिए सबसे पहले और सबसे तेज सटीक नतीजे भी बताते हैं, लेकिन कैसे कर लेते हैं आप ये? क्योंकि सबसे पहले न्यूज़ 18 नतीजों को दिखाता है और सबसे सटीक भी दिखाता है। ये अच्छी बात है और मजे की बात भी। बिल्कुल, आप यहाँ देख रहे हैं ये जो लाइव रिजल्ट हब है, यहाँ जितने भी सिस्टम्स है, जितने भी वो सब काउंटिंग सेंटर के साथ जुड़े हैं। हमारे 125 लोग काउंटिंग सेंटर्स में हैं गुजरात और हिमाचल में, तो वहाँ से डायरेक्टली जो इन्फॉर्मेशन वो देते हैं काउंटिंग सेंटर से, वो 3 या 4 सेकंड में स्क्रीन तक आ जाती है। तो यही फॉर्मूला एक बहुत बड़ी टीम इन सब के पीछे। बिल्कुल, और हमारे यहाँ देखिए इस लाइव रिजल्ट हब में भी जितने लोग हैं और पूरा एक टीम वर्क है। जब इलेक्शन कमीशन अनाउंस करता है इलेक्शंस का, तभी से हमारी तैयारी शुरू हो जाती है। और बिल्कुल देखिए सर, जब एक टीम वर्क होती है तो वो काम अच्छा ही होता है, इसमें कोई डाउट नहीं है। और जरा कैमरा पर्सन से अपील करूंगी कि एक बार तस्वीरें दिखाएं किस तरीके से टीम वर्क यहाँ पर देखने को मिल रहा है। इस वक्त जो हमारे सहयोगी हैं वो
अलग अलग जगहों से, क्योंकि कई बूथों पर इस वक्त 2 राज्यों के लिए मतगणना की जा रही है और कई बूथों पर इस वक्त काउंटिंग लगातार सुबह 8 बजे से जारी है। अपडेट्स चलिए ले लेते हैं कि किस तरीके से और क्या कुछ अपडेट्स हैं, क्योंकि मोरबी जो एक सीट था वो इन दिनों चर्चा का विषय बना हुआ था। जब मोरबी हादसा हुआ था तो उसके बाद ऐसा लग रहा था कि बीजेपी यहाँ पर बहुत कुछ अच्छा कर नहीं पाएगी, लेकिन ऐसा होता हुआ नजर नहीं आ रहा है। मोरबी जो सीट है वहाँ से क्या कुछ अपडेट है? मोरबी जिले में 3 सीट है, तीनों सीट पे बीजेपी बढ़त बनाई हुई है और तीनों सीट कंफर्म है कि लग रहा है कि निकाल लेगी। आम आदमी पार्टी का तो कुछ नहीं हो पाया। गुजरात में बहुत सारे दावे करते हुए नजर आ रही थी कि हम ये फ्री दे देंगे, बिजली फ्री दे देंगे, लेकिन ऐसा लग नहीं रहा है कि लोगों को फ्री की चीजें चाहिए अब। बिल्कुल ऐसा मान सकते हैं कि पहली चुनाव थी अभी आम आदमी पार्टी के, इसलिए मुझे लग रहा है कि असर नहीं दिखा पाई, लेकिन हाँ फिर भी 5 सीट लाई है तो कांग्रेस को डैमेज करने में सफल रही है। बिल्कुल, तो देखिए ये फिलहाल के चुनावी रुझान है। ये मतगणना जो अभी 12 बजे का वक्त हो चला है, इस बीच 4 घंटे का वक्त और लगातार अपडेट सबसे पहले और सबसे सटीक न्यूज़ 18 पर। जी जी जी, बहुत बहुत शुक्रिया प्रियंका। সকলোতকৈ সঠিক আৰু সকলোতকৈ আগতে যি নিৰ্বাচনৰ খবৰ, সেই নিৰ্বাচন গণনাৰ খবৰ সেয়া উপলব্ধ নিউজ 18ত। মই পুনে ষ্টুডিঅ'লৈ পুনৰ যাব বিচাৰিম। আম আদমি পাৰ্টীৰ যিজন মুখপাত্ৰ বহুত দেৰি তেওঁ কোনো প্ৰশ্ন সোধা নাছিলোঁ বা তেওঁৰ সৈতে কথা বতৰা হোৱা নাছিলে। আপুনি শুনিলে আমাৰ হায়দৰাবাদৰ যিগৰাকী প্ৰতিনিধি, তেওঁ ক'ব বিচাৰিছে আম আদমি পাৰ্টীয়ে যদিও বিভিন্ন দাবী কৰিছিলে, কিন্তু আম আদমি পাৰ্টীয়ে যি ধৰণে ভাবিছিলে সফল হ'ব বুলি ৰাজনৈতিকভাৱে গুজৰাটত সফল নহ'ল। তেওঁ এটা শব্দ ব্যৱহাৰ কৰিছে, ৰেভৰি, অৰ্থাৎ ফ্ৰীবিজ, বিনামূলীয়া সেৱা বা সামগ্ৰী যোগানৰ যি আপোনালোকে প্ৰতিশ্ৰুতি দিছিলে, সেই প্ৰতিশ্ৰুতিক গুজৰাটৰ ৰাইজে গ্ৰহণ নকৰিলে। প্ৰথম প্ৰশ্ন, কিয় গ্ৰহণ নকৰিলে? কাৰণ আপোনালোকৰ এতিয়া লিডিঙত মাত্ৰ 5খন আসন আৰু লিডিঙৰ আসনসমূহ বঢ়া নাই, কমিহে আহিছে। গতিকে ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা পাবনে নাপায় এতিয়াও কিন্তু সন্দিহান, সময় আছে সঠিক একেবাৰে দৃঢ়তাৰে কৈ দিবলৈ। সেইটো প্ৰথম কথা। আৰু দ্বিতীয় কথাটো হৈছে মানে বিনামূলীয়া সেৱাৰ সামগ্ৰীৰ প্ৰশ্নটো। দ্বিতীয় প্ৰশ্নটো হৈছে মোৰবিত শুনিলে মোৰবী জিলাত 3টা সমষ্টি, এই মোৰবী জিলাতে এখন দলং ভাঙি পৰিছিল, 135 জন লোকৰ মৃত্যু হৈছিল। সেই 3টা সমষ্টিতে বিজেপি অগ্ৰগতি লাভ কৰিছে, বিজেপি জয়লাভ কৰিব। কেনেদৰে বিশ্লেষণ কৰে? ধন্যবাদ ডাঙৰীয়া। কথাটো হৈছে কি, তেখেতে যিহেতু কৈছে যে আপৰ উত্থান ইমান হোৱা নাই, কিন্তু মই হিচাপটো দিব বিচাৰিছোঁ। 22টা চিটত এতিয়ালৈকে আপে 40% ভোট শ্বেয়াৰ পাই আছে বৰ্তমানলৈকে, আৰু প্ৰায় 40টা চিটত ফ'ল' কৰি আছে ছেকেণ্ড পজিশ্যনত। যদিও টপত থাকিব পৰা নাই, 40টা চিটত ফ'ল' কৰি আছে। এতিয়া ফ্ৰী কি এভৰি কথাটো যিটো আহিলে যে ৰাইজৰ টকা ঘূৰাই দিয়া, আমাৰ এটা ভুল কনচেপশ্যন আছে। ভাৰতীয় সকলো মানুহকে মানে ৰাষ্ট্ৰবাদী দলসমূহে এনেকুৱা ধৰণৰ এটা অংক দেখুৱাই থৈছে যে কিবা এটা বস্তু আপোনাক দিছে, এইটো চৰকাৰে দিছে। हमने छत्तीसगढ़, हमने महाराष्ट्र में देखा है, मेघालय में देखा है, गोवा में देखा है, वो चीज हिमाचल के अंदर रिपीट नहीं होगी, इसका मैं आपको विश्वास दिला सकता हूं। एक सवाल भाजपा के लोग बात हुई सर, सोनिया जी ने फोन किया सर मेजॉरिटी आने के बाद, अभी बात हुई प्रतिभा जी के ऊपर, अभी करेंगे बात, अभी थोड़ा सा मेजॉरिटी क्लियर है, उसके बाद करेंगे। कमांड को दिया है तो ये बात साफ करती है कि হিমাচল প্ৰদেশৰ কংগ্ৰেছৰ নেতাজনৰ মন্তব্য আছিলে, তেওঁ ক'ব বিচাৰিছে মণিপুৰত যি হ'ল, গোৱাত যি হ'ল, সেই তাৰ পুনৰাবৃত্তি হিমাচলত নঘটে। অৰ্থাৎ যদিহে মেজিক নম্বৰ স্পৰ্শ কৰিব নোৱাৰে বা মেজিক নম্বৰতকৈ এখন দুখন আসন কম থাকে, তেতিয়া বা মেজিক নম্বৰ স্পৰ্শ কৰিলেও বিজেপিয়ে যাতে পিছ দুৱাৰেদি চৰকাৰ গঠন নকৰে, তাৰ কাৰণে তেওঁলোক সতৰ্ক হ'ব বা ইতিমধ্যে কথা বতৰা চলিছে। আম আদমি পাৰ্টীৰ মুখপাত্ৰ। হয়, মই তাকে কৈ আছোঁ। আপুনি কৈ আছিলে ৰাজহুৱা বস্তু ৰাইজক সেৱা আৰু সামগ্ৰী দিয়ে, সেই টেক্স পেয়ৰ পইচাৰে দিয়ে, ঠিক আছে। কিন্তু এই যে বিনামূলীয়া সেৱা আৰু সামগ্ৰী, এই সামগ্ৰীৰ যোগেদি সমাজৰ ভাল হয় নে বেয়া হয়, তাত কিন্তু বহুত আলোচনা আছে। এতিয়া চাওক, বিনামূলীয়া বুলি ক'লে একেবাৰে কথাটো একেবাৰে गुजरात में सर काफी आगे दिखाई दे रही है भाजपा। कांग्रेस जो है वो 52 सीट जो है वो पीछे दिखाई जा रही है, और आप भी जो है वो 8 सीट लाने में कामयाब रही है। तो 8 के आसपास जो आप पार्टी कहती थी ना कि कांग्रेस बिल्कुल साफ आपकी सरकार बन रही है, तो वो तो ख़त्म हो गया। लेकिन काउंटिंग के आखिरी तक के इंतज़ार हम लोग करना चाहिए। जैसे मैं हिमाचल के बारे में बोला कि आखिरी तक इंतज़ार करना चाहिए, क्योंकि किस क्षेत्र का पेटी खुला है ये पता नहीं रहता, तो फिर दूसरे राउंड तीसरे राउंड में अंतर आता है।
और गुजरात तो बड़ा प्रदेश है और काफ़ी राउंड होंगे, 20 राउंड के आसपास या उससे ऊपर के राउंड होंगे, 24 शायद राउंड होंगे। तो और हिमाचल में छोटे छोटे कॉन्स्टिट्यूंसी हैं, मतदाता भी कम है, तो वहाँ जल्दी रिजल्ट आएगा। गुजरात का रिजल्ट बाद में आएगा, तो हम लोग आखिरी तक इंतजार करना चाहिए। आम आदमी पार्टी लेकिन लगातार डेंट कर रही कांग्रेस को, इसकी कोई रणनीति होनी चाहिए राष्ट्रीय स्तर पर। वो धीरे धीरे अब सब लोगों को पता चल रहा है ये बी टीम है भारतीय जनता पार्टी। सर रेपो रेट में जो है 4 साल के उच्च स्तर पर है, रेपो रेट जो है 4 साल के उच्च स्तर पर है और इस वित्तीय वर्ष में 5वीं बार जो है ये कर्ज जो है महंगा हुआ है। तो लोग अब कर्ज नहीं ले पाएंगे, इसका मतलब ये हुआ हतोत्साहित होंगे। तो वित्त संभल नहीं रहा है वित्त मंत्री जी से, ठीक है। आरोप लगा रही थी कि चरित्र हनन की कोशिश कांग्रेस द्वारा की जा रही है और हम उसे मात देकर के आगे बढ़े। প্ৰিয় দৰ্শক, সেয়া আছিল ভূপেশ বাঘেল। তেওঁ মন্তব্য কৰিছে, এটা গুৰুত্বপূৰ্ণ মন্তব্য। তেওঁ কৈছে আপ কংগ্ৰেছৰ বি টিম। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ ল'ব বিচাৰিছোঁ। হিমাচলত চৰকাৰ গঠনৰ কুচকাৱাজ আৰম্ভ কৰিছে কংগ্ৰেছে। মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীক লৈ কংগ্ৰেছত চৰ্চা। প্ৰতিভা সিং হ'ব পাৰে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী। কংগ্ৰেছ হাইকমাণ্ডে চূড়ান্ত কৰিব মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী। প্ৰিয় দৰ্শক, এই সময় অতি গুৰুত্বপূৰ্ণ খবৰ। যিহেতু হিমাচল প্ৰদেশত কংগ্ৰেছ আগবাঢ়ি থকা পৰিলক্ষিত হৈছে, গতিকে কুচকাৱাজ আৰম্ভ কৰিছে চৰকাৰ গঠন কৰাৰ কংগ্ৰেছে হিমাচলত মুখ্যমন্ত্ৰী পদৰ কাৰণে ইতিমধ্যে চিন্তা চৰ্চা চলি আছে। প্ৰতিভা সিং হ'ব পাৰে কংগ্ৰেছৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিমাচল প্ৰদেশত, বা মুখ্যমন্ত্ৰীৰ পদত তেওঁ অধিষ্ঠিত হ'ব পাৰে। কংগ্ৰেছৰ হাইকমাণ্ডে চূড়ান্ত কৰিব স্বাভাৱিকতে মুখ্যমন্ত্ৰী প্ৰাৰ্থী। মই পুনৰ ষ্টুডিঅ'লৈ যাব বিচাৰিম। অম্লান, আপুনি কৈ আছিলে টেক্স পেয়াৰৰ পইচাৰে বিনামূলীয়া সামগ্ৰী সেৱা বিতৰণ কৰে, সেয়া বেয়া কথা নহয়। আৰু এটা প্ৰশ্ন মই এড কৰিছোঁ, ভূপেশ বাঘেলে ক'লে আপ বি টিম বিজেপিৰ, এটা আৰু সংক্ষেপত আপ বিজেপিৰ বি টিম, এইটো আটাইতকৈ সন্দিহানযুক্ত কথা। মই আগতেই কৈছোঁ যে কাৰোবাক হৰুৱাব নোৱাৰি, কোনোবাই কাৰোবাৰ বদনাম দিয়াটো কোনো মানে এইটো সৰুৰ পৰাই মানে শিকি আহিছোঁ। সৰু ল'ৰা ছোৱালীয়ে খেলে এইবিলাক খেল। এতিয়া যেনেকৈ গোস্বামী ডাঙৰীয়া অথনি তেখেতে নিৰপেক্ষতাৰ নামত এটা কথা কৈছিলে যে হিন্দু ধৰ্মৰ বিদ্বেষী এটা কথা ক'লে যে পইচাত আপোনাৰ ভগৱানৰ কিয় মানে ভগৱানৰ প্ৰতিষ্ঠা কিয় নাই, তেতিয়া মানে হিন্দু ধৰ্মৰ বিৰুদ্ধে কোৱা নিচিনা কথাটো হৈ গ'ল। গোস্বামী ডাঙৰীয়াই ক'লে, শৰ্মা ডাঙৰীয়াও একেটা কথাকে ক'লে। এতিয়া প্ৰতিটো কথাতে আপক দুখ দিলে, হয়, আপকে দুখ দি আছে। এতিয়া চাওক, কংগ্ৰেছৰ কোনো মেইন লিডাৰ তেখেতক নপঠিয়ালে। এইকাৰণে নপঠিয়ালে গুজৰাটলৈ যে যদি গুজৰাটত কংগ্ৰেছ একেবাৰে শূন্যও হয়, তেতিয়া আমি ক'ম যে ৰাহুল গান্ধী নগ'লেই, টেনশ্যনেই নাই। আৰু যদি যোৱা হ'লে যদি হাৰিলেহেঁতেন, তেতিয়াতো ৰাহুল গান্ধী বদনাম হ'লহেঁতেন। এতিয়া কংগ্ৰেছৰ মানুহে লাহে লাহে অলপ ফূৰ্তি পাই আছে, কাৰণ 2-3টামান ছিট পাই গৈছে। এতিয়া বিজেপিৰ লগত মানে যিটো এতিয়া কৈছে যে কংগ্ৰেছক সহায় কৰা নাই, কংগ্ৰেছৰ বিৰুদ্ধে আপে খেলিছে। যদি কংগ্ৰেছৰ বিৰুদ্ধে খেলিছে আপে, কংগ্ৰেছৰ মানুহ কিয় নগ'ল বিজেপিক হৰুৱাবলৈ? গুজৰাটত বিজেপিক হৰুৱাবলৈ ৰাহুল গান্ধী কিয় নগ'ল? কথাটো জলজত পটতকৈ ওলাই আছে, কথাটো ওলাই পৰিছে। বা নিৰ্বাচনী প্ৰি পল এলায়েন্স হোৱাৰো সম্ভাৱনা আছিল দুয়োটা দলৰ মাজত। শৰ্মা ডাঙৰীয়াই বাৰে বাৰে অসমৰ ষ্টুডিঅ'ৰ পৰা কৈ আছে যে বিৰোধী একেলগ হ'ব লাগিব, একেখন মঞ্চত উপনীত হ'ব লাগিব। সেয়া আপুনি ক'লে। বিৰোধী কথা কোৱা নাই দেই, মই আপোনাৰ ষ্টেণ্ডৰ কথা কৈছোঁ। হয়, কেজৰিৱালৰ ষ্টেণ্ডৰ কথা কৈছে। কেজৰিৱালে স্থিতি যিটো সন্ধিহান হৈ গৈছে মানুহবিলাক বৰ্তমান স্থিতি, এইটো কয় বিগ টেণ্ট স্থিতি। বিগ টেণ্ট এইটো মানে সোঁপন্থী নহয়, বাওঁপন্থী নহয়, বা মিডল গ্ৰাউণ্ড নহয়, বিগ টেণ্ট। আমাৰ চিন্তা চৰ্চা মানে বেলেগ দলৰ চিন্তা চৰ্চা য'ত খতম হয়, আম আদমীৰ চিন্তা চৰ্চা তাৰ পৰা আৰম্ভ হয়। গতিকে যি কথাত বেলেগ লোকসকলে সন্ধিহান হৈছে, সেই কথা সন্ধিহান হ'বলৈ তেওঁলোক দৰকাৰ নাই। ইয়াক বিগ টেণ্ট বুলি কয়। হয় হয়, মই বুজিলোঁ। আপুনি এতিয়া ফ্ৰী ব্ৰিজৰ কথাটো কওক। পইচাৰে যে বিনামূলীয়া সামগ্ৰী বিতৰণ, ৰাইজক ঘূৰাই দিয়াটোক বিনামূলীয়া বুলি নকয়, ৰিটাৰ্ণ কৰা। ৰাইজৰ পৰা টকা কৰ তুলি এতিয়া চৰকাৰকেইখনে কৰৰ বোজা কৰি সেই MLA পকেটত সোমাইছে। ডাঙৰ ডাঙৰ মিনিষ্টাৰ, MLA, MP আৰু নহ'লে একদম পুৰা ৰাস্তা বনোৱাৰ নামত, দলং বনোৱাৰ নামত আপোনালোকৰ ডাঙৰীয়া চাওক, গুজৰাটত আমাৰ হ'বলগীয়া MLA-কে ঘৰৰ পৰা কিডনেপেই কৰি দিছে, হয়নে? মানুহক যিটো ভয় ভীতি হৈ আছে, এতিয়া অসমতো ভয়। মই এতিয়া অপেনলি কিছুমান মানুহৰ কথা আপোনাক ক'ব নোৱাৰোঁ, কি জানি মই ৰাস্তাত গৈ পেলাই মই ঘৰ নাপামগৈ। চ' গুজৰাটতো সেইটো হৈ আছে, মানুহে বহুত ভয়ে আৰম্ভ হৈছে। চাওক, এই আন্দোলন অকল এদিন দুদিনীয়া আন্দোলন নহয়, এই আন্দোলন ষ্টাৰ্ট হৈ গৈছে, পৰিৱৰ্তন ষ্টাৰ্ট হৈ গৈছে। গুজৰাটত এতিয়া পৰিৱৰ্তনৰ যিটো মানে ঢৌ, এতিয়া লগে লগে 40% 22 চনত আৰম্ভ হৈ আছে।
গতিকে এই পৰিৱৰ্তন আমি 24ত সম্পূৰ্ণৰূপে হ'বগে আপোনালোকৰ সমৰ্থকসকলক ভয় দেখুৱাইছে বিজেপিয়ে ভীতিগ্ৰস্ত কৰিছে যাতে আপোনালোকৰ সমৰ্থকসকল ভোট দিবলৈ ওলাই নাহে এনেধৰণে ক'ব বিচাৰিছে ভোট দিবলৈ বুলিও নহয় এতিয়া আপুনি চাওক ইনফ্লুৱেঞ্চ যিটো হয় প্ৰভাৱ বিস্তাৰ কৰিছে হয় ইনফ্লুৱেঞ্চ যিটো হয় মই যদি আজি কওঁ যে আপ জিকিব আপক ভোট দিব লাগিব সেই কথাটো আপুনি গম পায় কিন্তু আপুনি সেইটো কাম নকৰিবও পাৰে হয় ভোট দিবলৈ যাবলৈ নাযাবও পাৰে কিন্তু যিটো সাধাৰণ মানুহৰ মনৰ কথা বুজাটো বহুত টান কাৰণ আমি ভাতৰ কথা চিন্তা কৰিম নে থকাৰ কথা চিন্তা কৰিম নে স্কুলৰ কথা চিন্তা কৰিম ঘৰত বেমাৰ আজাৰ কথা চিন্তা কৰিম নে বিজেপি গুণ্ডা বাহিনীৰ কথা আমি চিন্তা কৰিম গতিকে আমাৰ যিটো প্ৰাধান্যতা আমি প্ৰাধান্যতা দিছোঁ গতিকে 24লৈ আহি আছে আশা কৰি আছে আমাৰ এটা দীঘলীয়া পৰিক্ৰমা দীঘলীয়া পৰিক্ৰমা হয় মই হাইদৰ হুছেইন ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিব বিচাৰিম আপুনি প্ৰত্যুত্তৰ দিব এইখিনি কথা কিন্তু মই অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ বিষয়ে দুটামান কথা সুধিব বিচাৰিছোঁ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে গুজৰাটত প্ৰচাৰ চলাইছিল দিল্লীত প্ৰচাৰ চলাইছিল গুজৰাটৰ কিছু এনে মন্তব্য কৰিছিলে বা দিল্লীতো মন্তব্য কৰা দেখা পোৱা গৈছিল দিল্লীত তেওঁ কৈছিলে যদিহে বিজেপিতকৈ অন্য দলত ভোট দিয়ে বহু আফতাবৰ জন্ম হ'ব আফতাব মানে শ্ৰদ্ধা হত্যাকাণ্ডৰ আফতাব আৰু যদিহে আফতাবৰ জন্ম ৰখাব লাগে বিজেপিক ভোট দিয়ে তেনেধৰণৰ মন্তব্য কৰিছিলে ভজনপুৰা যি স্থানত হিমন্ত বিশ্ব শৰ্মাই কেম্পেইন কৰিছিল সেই স্থানত বিজেপিয়ে জয়লাভ কৰিছে দিল্লীত আমি গুজৰাটৰ প্ৰসংগলৈ আহোঁ মোৰ প্ৰশ্নটো হৈছে হিমন্ত বিশ্ব শৰ্মা 2024ত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেওঁৰ ভূমিকা কি থাকিব ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেওঁৰ কিন্তু যথেষ্ট এক ভূমিকা বাঢ়িছে বা তেওঁক আপুনি দিল্লীলৈ গ'লে দেখা পাব হিমন্ত বিশ্ব শৰ্মাক ঘেৰি ধৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সাংবাদিকসকলে বিভিন্ন প্ৰশ্ন থাকে বা সচৰাচৰ দেখাও যায় ৰাষ্ট্ৰীয় সাংবাদিকৰ কথা বাদ দিল্লীৰ সংবাদ মাধ্যমৰ সাংবাদিকসকল জাপ দেখিলোঁ এজন সাংবাদিকে ক'লে যে দিল্লীত আপোনাৰ অনাখৰি এই কি চৌধুৰী বোলা যে অনাখৰি আৰু যিবিলাকৰ শিক্ষা দীক্ষা নাই সেইবোৰ মানুহে আপক ভোট দিছে বাকী মধ্যবিত্ত আৰু শিক্ষিত মানুহে চবে বিজেপি সেই ধৰণে সাংবাদিকতা কৰিব নাপায় এইটোতো বাৰু বেলেগ কথা কিন্তু মই সেইটোত হিমন্ত বিশ্ব মুখ্যমন্ত্ৰীগৰাকী ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেওঁৰ ভূমিকাৰ কথা হিমন্ত বিশ্ব এনেকুৱা যে হিমন্ত বিশ্বক আমি সৰুৰ পৰা পাইছোঁ হিমন্ত বিশ্বই নিজে নিজৰ গুৰুত্ব বঢ়োৱাৰ যি কৌশল সেই কৌশলত তেওঁ অত্যন্ত পাৰ্গত গুজৰাটী মানুহে য'ত নৰেন্দ্ৰ মোদীৰ নিচিনা নেতাই 12 বছৰ মুখ্যমন্ত্ৰী হৈছে আৰু 8 বছৰ প্ৰধানমন্ত্ৰী হিচাপে সেৱা আগবঢ়াইছে য'ত আপোনাৰ ভাৰতবৰ্ষৰ সাম্প্ৰতিক ৰাজনীতিৰ চাণক্য বুলি কোৱা অমিত শ্বাহ যিখন ৰাজ্যৰ আপোনাৰ পৰা অহা আগতো গৃহমন্ত্ৰী আছিল আৰু তাত হেৰিৰ গোটেই আধাৰটো প্ৰস্তুত কৰাৰ কৌশলী মানুহটোৱে হ'ল অমিত শ্বাহ তাত গোন্ধাকাণ্ডৰ পৰৱৰ্তী কালত কিবা সেইকাৰণে কালি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কথা শুনি গুজৰাটত মানুহে ভোট দিছে খালি কথাটো হ'ল কি আমিও যেতিয়া সভা সমিতি পাতোঁ এজন যেতিয়া বাহিৰৰ ডাঙৰ নেতা আহে সেই নেতাজনে এটা বিশেষ ধৰণৰ প্ৰভাৱ তেখেতৰ উপস্থিতিয়ে পেলায় হয় যেন উপস্থিতিয়ে পেলায় কিন্তু এইটোতো ঠিক আপোনাৰ তেখেতে আকৌ দিল্লীৰ যিকেইখন ৱাৰ্ডত যিকেইটা ৱাৰ্ডত আপোনাৰ কেম্পেইন কৰিছিল তাৰ বেছিভাগ হাৰিছে ভজনপুৰত জিকিছে ভজনপুৰত বিজেপিয়ে সেই ৱাৰ্ডকেইখন দখল কৰিছে ভজনপুৰত হিমন্ত বিশ্ব শৰ্মাই কেম্পেইন কৰিছে কথাটো কি জানে য'ত এতিয়া গুজৰাটৰ কথা বাদেই দিয়ক গুজৰাটত হিমন্ত বিশ্ব শৰ্মা নালাগে আপুনিও যদি গ'লহেঁতেন গুজৰাটৰ আধাৰটো এনেকুৱা 27 বছৰ একাধাৰে আপোনাৰ কিন্তু আপুনি তেওঁ যে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আত্মপ্ৰকাশ কৰিছে শক্তিশালী ৰূপলৈ কথা ডিনাই কৰিব নোৱাৰে মই এটা বিৰতি ল'ব লাগিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 12 বছৰ মুখ্যমন্ত্ৰী হৈ আছে 8 বছৰ প্ৰধানমন্ত্ৰী হৈও তেখেতে মুখ্যমন্ত্ৰীৰ ভূমিকা পালন কৰাৰ দৰে গুজৰাটত অভিভাৱকত্ব চলাই আছে হয় তাৰোপৰি আপোনাৰ গুজৰাটত RSS বিজেপি আৰু বিশ্ব হিন্দু পৰিষদৰ ষ্ট্ৰং কেডাৰ আছে তাৰোপৰি আপোনাৰ এগৰাকী ব্যৱসায়ী আছে যি 8 বছৰ আগত ভাৰতবৰ্ষৰ মানুহে নাম গম পোৱা নাছিলে হয় তেখেতে এতিয়া বিশ্বৰ 1 নম্বৰ লাগিলে 10,000 কোটি টকাও দিব মানে স্বাভাৱিক সেইকাৰণে মই কৈছোঁ এইটো কথা যে ডক্টৰ হিমন্ত বিশ্বৰটো সন্দেহাতীতভাৱে আৰু এইটো জানিব ভাৰতবৰ্ষৰ ৰাজনীতিত কালি নৰেন্দ্ৰ মোদী অমিত শ্বাহে হওক কালি হিমন্ত বিশ্বক তৃতীয় শক্তি হৈ দিল্লীত যোৱাটো নিবিচাৰে কোনো দলে নিবিচাৰে কংগ্ৰেছেও বিচৰা নাছিল আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো তেওঁৰ জিলাত হৰেণ দাসক মন্ত্ৰী হ'বই নিদিলে ৰাজনীতিত সেই ধৰণৰ কৌশলসমূহ আছে এটা তৃতীয় শক্তি আত্মপ্ৰকাশ নিবিচাৰে মই এটা বিৰতি ল'ব লাগিব ডাঙৰীয়া মই আহিম পুনৰ আহিম কাষৰ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকী গৈছে হয় দিল্লীখনৰ আধা আপোনাৰ হাৰিয়ানাৰ লগত এটাচড
হয় মই আহিম ডাঙৰীয়া, মই পুনৰ আপোনাৰ ওচৰলৈ আহিম, এটা বিৰতি ল'ব লাগিব, মোৰ বাধ্যবাধকতা বিৰতি ল'ব লাগিব, ক্ষমা বিচাৰিছোঁ, মই পুনৰ আপোনাৰ ওচৰলৈ আহিম, এটা বাণিজ্যিক বিৰতি লৈছোঁ, শীঘ্ৰে ঘূৰি আহিম। হাৰিয়ানাত সাধারণ স্টিল এনেকৈ পৰে, মাইথন স্টিল এনেকৈ পৰে, ধমকৈ।
নমস্কাৰ প্ৰিয় দৰ্শক, বিৰতিৰ পিছত সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ বুলেটিন বেটেল অফ দ্য ষ্টেটছলৈ। আমি দি আছিলোঁ গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ ফলাফলৰ খবৰ দাৰৰ বাতৰি দ্বাৰা দি আছিলোঁ। গুজৰাটত দেখা পোৱা গৈছে বিজেপি ঐতিহাসিক জয়ৰ দিশে অগ্ৰসৰ হৈছে। এই মুহূৰ্তত 156টা সমষ্টিত বিজেপি আগবাঢ়ি আছে আৰু বহুকেইটা সমষ্টিত বিজেপিয়ে বিজয় সাব্যস্ত কৰিছে ইতিমধ্যে গুজৰাটত প্ৰায় 10টা সমষ্টিত বিজেপিয়ে বিজয় সাব্যস্ত কৰিছে। তাৰ বিপৰীতে কংগ্ৰেছে 5টা সমষ্টিত বিজয় সাব্যস্ত কৰা গুজৰাটত 5টা নহয় 2টা সমষ্টিত বিজয় সাব্যস্ত কৰাৰ খবৰ আমাৰ হাতলৈ আহি পৰিছে। হিমাচলত কিন্তু যি এক নিৰ্বাচনৰ সময়ত তুমুল প্ৰতিদ্বন্দ্বিতা পৰিলক্ষিত হৈছিল তাৰ আবাহ এই ট্ৰেণ্ডিংসমূহত পোৱা গৈছে। এই মুহূৰ্তত 37খন আসনত কংগ্ৰেছ আগবাঢ়ি আছে আৰু 28খন আসনত হিমাচল প্ৰদেশত বিজেপি আগবাঢ়ি আছে আৰু হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে বিজয় সাব্যস্ত কৰিছে। তেওঁৰ এইটো ষষ্ঠটো বিজয়। তেওঁ মুখ্যমন্ত্ৰী হৈ আছিলে আৰু পৰৱৰ্তী সময়ত যদিহে বিজেপিয়ে চৰকাৰ গঠন কৰে তেওঁ মুখ্যমন্ত্ৰী প্ৰাৰ্থীও আছিল আৰু তেওঁ জয়লাভ কৰিবলৈ সক্ষম হৈছে আৰু 37খন আসনত কংগ্ৰেছ হিমাচল প্ৰদেশত আগবাঢ়ি আছে। এই সময়ত ট্ৰেণ্ডটো যদি চোৱা যায় কংগ্ৰেছে হিমাচল প্ৰদেশত চৰকাৰ গঠন কৰাৰ দিশে অগ্ৰসৰ হৈছে বুলি ক'ব পৰা যায়, কিন্তু ট্ৰেণ্ড বিভিন্ন সময়ত সলনিও হয় আৰু হিমাচল প্ৰদেশত সময়ে সময়ে ট্ৰেণ্ড সলনি হোৱা পৰিলক্ষিত হৈছে। কিন্তু গুজৰাটত ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰ গঠন কৰাৰ দিশে অগ্ৰসৰ হৈছে আৰু ঐতিহাসিক বিজয় গুজৰাটত ভাৰতীয় জনতা পাৰ্টীৰ 156খন আসনত এই মুহূৰ্তত লিড লৈ আছে। লিড আৰু জয়লাভ যদি যোগ কৰা হয় 156খন আসন আৰু কংগ্ৰেছে 18খন আসনত লিড লৈ আছে। তাৰ এখন আসনত খুব সম্ভৱ এই মুহূৰ্তত জয়লাভ কৰিছে। এখন আসনৰ যি ৰিজাল্ট সেই ৰিজাল্ট ঘোষণা হৈছে আৰু তাৰ বিপৰীতে কিন্তু শোচনীয় পৰিস্থিতি আম আদমি পাৰ্টীৰ এই মুহূৰ্তত লিড লৈ আছে 5খন আসনত আৰু জয়লাভৰ কোনো খবৰ আমাৰ হাতত আহি পৰা নাই। হয় এইখন আছে এইখন হয় দেখা পোৱা গৈছে মৰিগাঁও। অন্য এটা খবৰ অসমৰ খবৰলৈ আহোঁ। মৰিগাঁৱৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিনজোৰা কাৰ্যসূচী। মৰিগাঁৱত হিমন্ত বিশ্ব শৰ্মাৰ দিনজোৰা কাৰ্যসূচী বিকাশৰ এপসেক আঁচনিৰ অধীনত মৰিগাঁৱত উন্নয়নমূলক কাম আৰম্ভ হৈছে আৰু বহু উন্নয়নমূলক কামৰ আধাৰশিলাৰ উদ্বোধন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মৰিগাঁও চিকিৎসা মহাবিদ্যালয় আধাৰশিলা স্থাপন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। দৰিদ্ৰতা নিৰ্মূলৰ কাৰ্যসূচীসমূহ আমি হাতত লৈছোঁ। শ্ৰদ্ধাৰ ৰাইজ 12 ডিচেম্বৰৰ পৰা অসমৰ অৰুণোদয় আঁচনিক আৰু অধিক সম্প্ৰসাৰণ কৰাৰ আমি ব্যৱস্থা লৈছোঁ। মৰিগাঁও জিলাৰ লাহৰীঘাট, মৰিগাঁও আৰু জাগিৰোডৰ আৰু 6,000কৈ 18,000 আৰু নতুন মহিলাক আমি অৰুণোদয় আঁচনি দিবৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। 12 ডিচেম্বৰৰ পৰা এই কাম আৰম্ভ হ'ব আৰু 2 মাহৰ ভিতৰত আমি এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, ইলেকশ্যনৰ আগত মই প্ৰতিশ্ৰুতি দিছিলোঁ যে অৰুণোদয় আঁচনি প্ৰত্যেক দুখীয়া পৰিয়ালক আমি দিয়াৰ চেষ্টা কৰিম। এইবাৰৰ আমি অসমত যিমান পৰিয়ালক অৰুণোদয় দিব খুজিছোঁ 27 লাখ পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব। মোৰ মনত ইচ্ছা যে এই 27 লাখৰ লগত পৰৱৰ্তী সময়ত আৰু 8 লাখ যোগ কৰি আমি 35 লাখ পৰিয়ালক অৰুণোদয় আঁচনি পোৱাৰ ব্যৱস্থা কৰিম। মই বিশ্বাস কৰোঁ যে মৰিগাঁৱত যি 18,000 নতুন মহিলাই অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হ'ব সি মৰিগাঁৱৰ দুখীয়া ৰাইজৰ বাবে এক জাগ্ৰত প্ৰহৰীৰ কাম কৰিব। শ্ৰদ্ধাৰ ৰাইজ, 830 টকাৰে আমি অৰুণোদয় আৰম্ভ কৰিছিলোঁ। যোৱা বছৰ সি 1000 টকা হ'ল। ৰাইজে যদি বিদ্যুতৰ বিল নিজৰ টকাৰে নহয় চৰকাৰৰ টকাৰে দিয়ক, তাৰ বাবে এইবাৰ আমি 250 টকা অৰুণোদয়ৰ লগত সংযোজন কৰিছোঁ। 1250 টকা অৰুণোদয় হ'ল। প্ৰত্যেক বছৰত অৰুণোদয় আঁচনিত ধনৰ মাত্ৰা বাঢ়ি গৈ থাকিব আৰু তাৰ লগে লগে দুখীয়া ৰাইজে সকাহ পাব। শ্ৰদ্ধাৰ ৰাইজ, প্ৰথমবাৰৰ বাবে যোৱাকালি আমি গান্ধী মণ্ডপত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত কৰিছিলোঁ। কেবিনেটত আমি সিদ্ধান্ত লৈছোঁ যে অসমত আমি আৰু 40 লাখ লোকক আমি বিনামূলীয়া ৰেচন কাৰ্ড আমি যোগান ধৰিম। আমি হিচাপ কৰি চাইছিলোঁ যে আমি যেতিয়া 40 লাখ পৰিয়ালক ৰেচন কাৰ্ড যোগান ধৰিম, মৰিগাঁৱৰ 3টা সমষ্টিৰে আৰু 5,000 পৰিয়ালে
এই বিনামূলীয়া চাউলৰ ৰেচন কাৰ্ড পাবলৈ সক্ষম হ'ব। যিমান মৰিগাঁৱৰ দুখীয়া পৰিয়ালে ৰেচন কাৰ্ড পোৱা নাছিল, মোৰ লক্ষ্য প্ৰতিটো পৰিয়ালে হয় অৰুণোদয় পাওক, নহ'লে ৰেচন কাৰ্ড পাওক, বা যোন যোন সমষ্টিত সম্ভৱ তাত দুইটা আঁচনি একেলগে পাওক। শ্ৰদ্ধাৰ ৰাইজ, এইবাৰ আমি আৰু এটা নতুন সিদ্ধান্ত লৈছোঁ। যিমান মহিলাই বিধৱা পেঞ্চন পাই আছিল, আজিকালিলৈকে মাহত 250 টকা বৃদ্ধ পেঞ্চন পাই আছিল। আমি প্ৰত্যেকগৰাকী মহিলাক বৃদ্ধ পেঞ্চনৰ পৰিৱৰ্তে আমি অৰুণোদয় দিয়াৰ সিদ্ধান্ত লৈছোঁ, যাতে প্ৰতিগৰাকী বিধৱা মহিলাই এতিয়া 250 টকা নহয়, মাহত যাতে 1250 টকা চৰকাৰৰ পৰা পাব পাৰে। ৰাজ্যৰ বিধৱা আই মাতৃসকললৈ এই শ্ৰদ্ধাৰ চিন আমি আগবঢ়াব খুজিছোঁ। ছাত্ৰীসকললৈকে স্কুটি আৰু তাৰ সমান্তৰালভাৱে স্নাতকোত্তৰ পঢ়ি থকা ছাত্ৰীসকললৈ কলেজলৈ অহা যোৱা কৰাৰ বাবে এইবাৰ আমি 10,000 টকাকৈ বছৰত আমি দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ। আৰু এটা ডাঙৰ আঁচনিৰ আমি কাম হাতত লৈছোঁ। যিমান ৰাইজৰ ৰেচন কাৰ্ড আছে, হস্পিটালত গ'লে আমি অটল অমৃতৰ আকৌ কাৰ্ড বনাব লাগে, বা বহুত ৰেচন কাৰ্ড থকা মানুহৰ হাতত কাৰ্ড নাই বাবে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আঁচনি ল'ব নোৱাৰে। সেইবাবে এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে যিমান মানুহ পুৰণা ৰেচন কাৰ্ড আৰু নতুন ৰেচন কাৰ্ড, এই দুই শ্ৰেণীৰ ৰাইজক আমি এইবাৰ ৰেচন কাৰ্ডখন দেখালেই 5 লাখ টকালৈকে হস্পিটালত বিনামূলীয়া চিকিৎসাৰ আমি প্ৰয়োজনীয়তা দিব খুজিছোঁ। অকল অসমেই নহয়, ভাৰতৰ বিভিন্ন ৰাজ্যৰ হস্পিটালতো এই 5 লাখ টকাৰ কাৰ্ডখনে কাম কৰিব। অহা এমাহৰ ভিতৰত আমাৰ জীৱিকা সখী বা আন আমাৰ আশা কৰ্মীসকলে ৰেচন কাৰ্ড থকা মানুহসকলৰ ঘৰে ঘৰে KYC কৰিব যাব, আৰু তাৰ পিছতে আপোনালোকৰ কাৰ্ডখনত প্ৰত্যেক বছৰে 5 লাখ টকাৰ চিকিৎসা বিনামূলীয়াকৈ কৰাৰ আপোনালোকে সুযোগ পাব। সাধারণ স্টিল এনেকৈ পরে, মাইথন স্টিল এনেকৈ পরে, ধমকৈ।
নমস্কাৰ প্ৰিয় দৰ্শক, বিৰতিৰ পিছত সকলোকে স্বাগতম জনাইছোঁ। হিমন্ত বিশ্ব শৰ্মাই কিছু ঘোষণা কৰি আছিল। আমি মঞ্চত আমাৰ এই অনুষ্ঠানত কথা পাতি আছিলোঁ গুজৰাট আৰু হিমাচলৰ নিৰ্বাচনৰ। সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ বুলেটিন বেটেল অফ দি ষ্টেটছত। মই কথা পাতিছিলোঁ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিষয়ে। মই ৰনেন গোস্বামী আপোনাৰ ওচৰত, ৰনেন কুমাৰ গোস্বামী আপোনাৰ ওচৰত যাব বিচাৰিম। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আমি কথা পাতি আছিলোঁ বিনামূলীয়া সামগ্ৰী অৰবিন্দ কেজৰিৱালে বিতৰণ কৰা যি নীতি সামগ্ৰী আৰু সেয়া এই মুহূৰ্তত দেখা পালোঁ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়েও তেনেধৰণৰ কিছুমান ঘোষণা কৰি দিয়ে। ইলেক্ট্ৰিচিটি বিল অৰবিন্দ কেজৰিৱালে মাফ কৰিব, কিন্তু এওঁ ইলেক্ট্ৰিচিটি বিল দিবলৈ পইচাটো দি দিব, মানে কথাটো একেটাই। গতিকে আহে নে বেলেগ কথা, কিন্তু সেইটো এটা কাম মানে কথাটো হ'ল কি যে আপৰ এটা প্ৰিন্সিপল মই একদম মানে সমৰ্থন নকৰি নোৱাৰি। এই যে যিটো ধন সিহঁতক কিছুমান মানে মানুহে পায়, এজন মানুহৰ চাকৰি নাই, তাক কিছু ধন পাইছে নহয়, তাক নহয় কিন্তু তাৰ কাৰণে MGM নাই, কাম কৰি পাব। সুধিব বিচাৰিছোঁ অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভূমিকাটো বাঢ়িছে, তেওঁ ক'ব নোৱাৰি বাৰু, সেইটো আমি নাজানো। 2024 তেওঁ কন্যাৰ ওপৰত দেখা পোৱা যাব, সেইটো আমি এতিয়াও নাজানো বাঢ়িছে নে কমিছে। কাৰণ আমি ৰিচেণ্ট লাচিত দিৱসতে দেখিছোঁ অকল অসমৰ জাৰ্নেলিষ্টবিলাক লৈ গৈছে, অসমৰ মানুহৰ মাজতে প্ৰচাৰ কৰিছে। আমি যদি ভাৰতৰ বেলেগ ঠাইৰ জাৰ্নেলিষ্টবিলাক আনিলেহেঁতেন, বেলেগ ঠাইৰ যদি মানুহ আনিলেহেঁতেন, তাৰ মাজত প্ৰচাৰ কৰে। গতিকে বাঢ়িছে নে কমিছে সেইটো নাজানো, কিন্তু তাৰ গুৰুত্ব নিশ্চয় আছে, তেওঁৰ নিশ্চয় গুৰুত্ব আছে। গুৰুত্ব নাথাকিলেতো নহয়, গুৰুত্ব নহ'লে প্ৰধানমন্ত্ৰী আহি ইমান সময় লাচিত দিৱস নকৰে, দলটো গোটেই ডাঙৰ নেতাসকল আহি নকৰে, নিশ্চয় গুৰুত্ব নিশ্চয় আছে। বাঢ়িছে কমিছে সেইটো মই নাজানো, কিন্তু সাংবাদিকসকলে দেখা পোৱা যায় বাহিৰৰ সাংবাদিকসকলে, দিল্লীৰ সংবাদ মাধ্যমৰ সাংবাদিকসকলে একেকেইটাই প্ৰশ্ন, মাদ্ৰাছা ধৰ্মৰ সম্বন্ধীয় প্ৰশ্নকেইটাই সোধে আৰু সেইকেইটাই হাইদৰাবাদে ক'লেই নহয়। আপোনাৰ চব সাংবাদিকক আপুনি একেধৰণে শ্ৰদ্ধা কৰেনে? শ্ৰদ্ধা কৰাৰ পিছৰ কথা, কিন্তু সেই প্ৰশ্ন আমি মিডিয়া হৈও যেনেকৈ আমি নিজক সমালোচনা কৰিব, কিছুমান যেনেকৈ আমাৰ ইয়াত আমি কৰা নাই নেকি? শিক্ষয়িত্ৰীত আপুনি কেনেকৈ চাকৰি পেলা? ভাৰতৰ প্ৰেচিডেণ্ট কোন? তুমি প্ৰশ্ন কৰিবলৈ কোনহে? মই কথা এটা কৈছোঁ, মানে মুখ্যমন্ত্ৰীগৰাকীক সেইকেইটা প্ৰশ্ন সোধে, অকল সেইকেইটা কথা সোধে। তাৰমানে তেওঁলোকে এটা গৰম জিলাপি বিচাৰে, গৰম হিয়া বিচাৰে, সুধিলেতো তেনেকৈ ক'বই লাগিব। এই চাৰ্লছ ডে গ'লে তেনেকৈ কৈছিলে, হোৱাট ইজ মাই আনচাৰ টু ইউৰ নেক্সট কুৱেশ্যন, এনেকৈ প্ৰশ্ন সুধিছিলে যে মোৰ পিছৰ আনচাৰটোৰ কাৰণে আপোনাৰ প্ৰশ্নটো কি হ'ব, এনেকৈ সোধা কৈছে। জানেই মানে কথাবিলাক কি সুধিব, একে ধৰণৰ কথা, একে ধৰণৰ সেই মোপাচাৰ দিনৰ পৰা। তাৰমানে মই কৈছোঁ কি বিজেপিৰ প্ৰতিনিধিগৰাকীৰ ওচৰত যাব লাগিব, সেই ধৰণে আপুনি সাংবাদিকক দোষাৰোপ কৰিব বিচাৰে? সাংবাদিকক চবকে দোষাৰোপ নহয়, বৰ্তমান পৰিস্থিতি মোক সেইটো কথা কোৱা নাই, কিছু ইনহেণ্ট প্ৰব্লেম সংবাদ মাধ্যমৰ আছে। মই পুনৰ আহিম আপুনি নহয়, মই পাৰিম হাইদৰাবাদ পৰিম, সেইটো নহয়। মই কৈছোঁ কি একাংশৰ এইটো স্বভাৱ আছে যে অকল সেইটোৱে সেই ধৰিব লাগে, তেনেকে অনবৰত বতাহটো গৰম কৰি ৰাখিব লাগে, আছে। মই বিজেপিৰ প্ৰতিনিধি জানকি আপোনাক সুধিব বিচাৰিম, মুখ্যমন্ত্ৰী দেখা পোৱা গ'ল দিল্লীতো প্ৰচাৰ কৰিলে, গুজৰাটতো প্ৰচাৰ কৰিলে। যিহেতু আজি গুজৰাটৰ নিৰ্বাচন পাতি আছোঁ, তেওঁৰ প্ৰভাৱ কেনেকুৱা বা অনাগত সময়ত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেওঁৰ গুৰুত্ব কি ধৰণে থাকিব দেখা পোৱা গৈছে। এজন ৰাষ্ট্ৰীয় নেতা হিচাপে তেওঁ নিজকে আত্মপ্ৰকাশ কৰিছে। আমি বিগত সময়ত কাৰ নাম ল'ব পাৰোঁ? দেৱকান্ত বৰুৱা, হাইদৰ হুছেইন ডাঙৰীয়া ক'ব এই বিষয়ে। দেৱকান্ত বৰুৱাৰ পিছত চাগে আমি তেনেকুৱা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নেতা দেখা পোৱা নাছিলোঁ বুলি বহু ৰাজনৈতিক বিশ্লেষকে ক'ব খোজে। আপুনি কি মন্তব্য কৰে? তেওঁৰ নিশ্চিতভাৱে তেওঁৰ যিটো ভূমিকা ৰাষ্ট্ৰীয় এটা মানে প্ৰেক্ষাপটত যিটো তেওঁৰ ভূমিকা বা নেশ্যনেল লেভেলত তেওঁৰ যিটো প্ৰেজেঞ্চ, সেইটো ডেফিনেটলি খুব এটা মানে গুৰুত্বপূৰ্ণ ভূমিকা, খুব এটা ষ্ট্ৰং প্ৰেজেঞ্চ তেখেতৰ দেখা যায়। আৰু সেইকাৰণেই আপুনি দেখিব যে যেতিয়া অন্য বহিৰাজ্যত যেতিয়া ইলেকশ্যন হয়, আমাৰ দলৰ ইলেকশ্যন হয়, তেখেতক আমন্ত্ৰণ কৰি নিয়ে কেম্পেইনিঙৰ বাবে, আৰু ফলপ্ৰসূও হয় সেই কেম্পেইন। আজি গুজৰাট, আগতে তেনেকৈ অন্য ৰাজ্যতো আমি দেখিছিলোঁ তেখেতে গৈ প্ৰচাৰ চলাইছে। এতিয়াও আপুনি কৈছে MCD ইলেকশ্যনত তেওঁ গৈ প্ৰচাৰ চলাইছে, যিকেইটা সমষ্টিত প্ৰচাৰ মানে যিকেইটা ৱাৰ্ডত প্ৰচাৰ চলাইছে সেইকেইটা ৱাৰ্ডত তেওঁ জয়লাভ কৰিছে। নিশ্চিতভাৱে তেওঁৰ এটা খুব গুৰুত্বপূৰ্ণ ভূমিকা আছে। তেখেত এজন নেশ্যনেল লিডাৰ হিচাপে আজিকালি পৰিগণিত হয়, আৰু তেওঁৰ যিটো ষ্ট্ৰেটেজি, তেখেতৰ যিখিনি ষ্ট্ৰেটেজিক স্কিল আছে, স্পেচিয়েলি তেখেতকো চাণক্য বুলি কোৱা হয়,
গতিকে তেখেতৰ ভূমিকা এতিয়া আমি এটা যিটো লেভেলত দেখিছোঁ তাতকে আৰু বহু ওপৰলৈ যোৱাৰ তেখেতৰ সেইখিনি মানে কেলিবাৰ আছে হয় তেখেতৰ সেইখিনি কেপেবিলিটি আছে তেখেতৰ সেইখিনি কেলিবাৰ আছে তেখেতৰ সেইখিনি लीडरशिप स्किल আছে उनका जो रोड शो चला ठीक है 32 या 35 किलोमीटर तक का जो रोड शो था और गुजरात की जनता पर जो हमारे प्रधानमंत्री जी का एक इम्पैक्ट रहा है वो सीएम से लेके पीएम तक अभी तक उत्तरोत्तर उसमें जो बढ़त है लोगों की जो एक लोक चाहना है सिर्फ गुजरात ही नहीं आप विश्व में देखें जहाँ जहाँ भी गुजराती हैं तो एक मोदी जी की जो एक अमिट छाप है लोगों के दिल में तो वो कहीं ना कहीं उसकी जो एक इम्पैक्ट है वो होना जाहिर सी बात है 150 से ऊपर बीजेपी जा रही है पाथ ब्रेकिंग विक्ट्री कहा जाएगी पूरे गुजरात में क्या बीजेपी अब कांग्रेस खत्म हो गई है देखिए मैं भारतीय जनता पार्टी की तरफ से तो डेफिनेटली कहूँगी कि हम विकास की यात्रा में आगे बढ़ना चाहते हैं गुजरात का जो मॉडल है उसमें जहाँ जहाँ अभी जो विकास चल रहे हैं उसमें हम बेहतर मॉडल के तौर पे आगे बढ़े और वही एक मंत्र रहेगा मेरे साथ जितने भी प्रत्याशी के रूप में हैं जीत के धारासभ्य बनते हैं तो उनका एक वही चयन रहेगा कि भारतीय जनता पार्टी की विचारधाराओं के साथ जुड़कर जो डेवलपमेंट के काम हो वो आगे बढ़ाए তাতে দুইজন নিৰ্দলীয় জিকিছে জিকিবই 3জন নে 4জন কেইমান থেকে 4জন আচ্ছা হয় হয় প্ৰিয় দৰ্শক সেই আছিল বিজেপিৰ নেত্ৰী এগৰাকী নেত্ৰী গুজৰাটৰ পৰা এই মুহূৰ্তত মই এটা বাণিজ্যিক বিৰতি ল'ব লাগিব শীঘ্ৰে ঘূৰি আহিম